বিহু মই ডিসাইড কৰি ললো এতিয়া আৰু একো ভাবি থাকিবলৈ নাই মুঠতে মই যেটো কৰিম বুলি কৈছো হেতু অকল কৰিম কৈ পিনে ভাবি থাকিলে নহব মই ষ্টাৰ্ট কৰি দিব লাগিব তেতিয়াহে যদি কিবা এটা হয় আৰু মই যদি ষ্টাৰ্ট কৰি নলয় মানে ষ্টাৰ্ট নকৰোৱে অকল ভাবি থাকোতে গোটেই হেই পাৰ হৈ যাব একো কৰিব নোৱাৰিম সেইকাৰণে এতিয়া মই আৰু একো নাভাবো মুঠতে ষ্টাৰ্ট কৰিব বিচাৰিছো গতিকে কাইলৈৰ পৰা মই কাম আৰম্ভ কৰি দিম অ হয় নেকি এইটোতো ভালেই কথা তাৰ মানে এতিয়া তই ফাইনেল ডিসিশন লৈ ললি যে তই কামটো কৰিবি বাৰু ঠিক আছে একো নাই ভালে আছে দে ময়ো মাৰ লগত কথা পাতিছো মোৰ হেৰি বুটিকখন আকৌ ওপেনিং কৰাৰ কথা মায়ে এতিয়ালৈকে একো কোৱা নাই কিন্তু সোনকালে মোৰো কামটো আৰম্ভ হৈ যাব নিচিনা লাগিছে গতিকে এইবাৰ দুইজনী অনলাইন বিজনেছতে লাগো ন আৰু মোৰ লাগিছে এইবাৰ যদি আমি ভালকে প্লেনিং কৰি যদি কামটো আৰম্ভ কৰোঁ তেতিয়া নিশ্চয় সাকসেছ হ'ম তইও ঠিকেই কৰিছ কাইলৈৰ পৰা তেতিয়াহ'লে কি কৰিব আছে প্ৰচেছবোৰ আৰম্ভ কৰি দে আৰু সোনকালে সেইখিনি কৰিলে তোৰ বিজনেছ ষ্টাৰ্ট কৰ সঁচাকৈ দেই আমি যদি ভাবি থাকোঁতে গুচি যাম সেইকাৰণে কামটো সোনকালে কৰিবলৈ আৰম্ভ কৰিয়ে দিব লাগে নহ'লে সদায় এনেকৈ বহি মানুহৰ কথানো কিমান শুনি থাকিম হয়নে তাকে বিহু মানুহৰ কথা শুনি ন মোৰ মূৰটো গৰম হৈ যায় জানো কিমান আৰু কথা শুনি থাকিম আৰু অকল বেলেগৰ কথা শুনা বুলিয়ে নহয় বেলেগে কি কয় সেইটো লৈ ইমান মই ধৰি নাথাকোঁ কিন্তু মাৰ কাৰণে মোৰ বেয়া লাগে মায়ে মোক লৈ ইমান টেনশ্যন লৈ থাকে এফালেও একো হোৱা নাই সেইটো কাৰণে ভাবিছোঁ সোনকালে নিজে সেটেল হৈ ল'লে মানে এটলিষ্ট মায়ে অকণমান শান্তি পাব যে মই কিবা এটা কৰি আছোঁ সেইটো কাৰণে সোনকালে মই এই কামটোকে কৰিব লৈছোঁ আৰু ছাকচেছ হ'ম কিয় নহ'মনো আজি ইমান মানুহে বিজনেছ কৰি আছে আৰু বিজনেছ কৰিলেতো মানে আপ এণ্ড ডাউন সেইবোৰ হৈয়ে থাকে সেইটো ৰিস্ক ল'ব লাগিবই আৰু ৰিস্ক নল'লে মানে লাইফটো কেনেকৈ আগবাঢ়ি যাম সেইটো কাৰণে মই ভাবি ল'লোঁ এতিয়া আৰু একো কৰিবলৈ নাই বেলেগ বাৰু বিহু মই এতিয়া ঘৰলৈ যাওঁ দেই মাৰ লগতো কথা ডিছকাছ কৰিব লাগিব মাক একো কোৱাই নাই নহয় এইটো বিষয়লৈ মই যাওঁ তই কাইলৈ আহিবিচোন তোৰ লগত মই অফিচ এটালৈ যাব লাগিব কাগজ এখন উলিয়াবলৈ কি অফিচ যাবি বাৰু ঠিক আছে তই মোক টাইমটো কৈ দিবি মই টাইমৰ আগতে পাই যাম হ'ব দে যা এতিয়া সোনকালে গৈ মাৰ লগত ডিছকাছ কৰিলোঁ কথাখিনি ময়ো মাৰ কাৰণে ৰৈ আছোঁ মা আহিলে মানে আকৌ এবাৰ সুধিব লাগিব কি ভাবিছে তাৰপিছত তোক ক'ম বাৰু মায়ে কি ক'লে তয়ো জনাবি দেই বাৰু হ'ব এতিয়া যা কাইলৈ মোক টাইমটো কৈ দিবি মা এতিয়া তুমি কোৱা মই ঠিকেই কৰিছোঁনে মানে আৰু বেলেগ উপায় নাই যে সেইকাৰণে এতিয়া মই এইটোকে কৰিম বুলি ভাবি লৈছোঁ আৰু একদম ভালকৈ প্লেনিং কৰিহে কৰিব লৈছোঁ তাৰ আগতে মানে যিবোৰ ডকুমেণ্টছ লাগে আৰু কাগজ পত্ৰ লাগে সেইবোৰ গৈ পিনে উলিয়াই মেলি একদম ধুনীয়াকৈ হেৰি কৰি লওঁ তাৰপিছত মই ষ্টাৰ্ট কৰাৰ কথা ভাবিলোঁ তোমাৰ এবাৰ জনাই লওঁ তুমি বা কি কোৱা মইনো কি হ'বলৈ কি আছে তই এতিয়া যি ভাল দেখো তাকে কৰ মইনো তই যি কৰিলেও সদায় তোক ছাপৰ্ট কৰোঁৱে মুঠতে কামটো সফল হ'ব লাগে আৰু বেলেগ একো নালাগে মই বিচাৰিছোঁ তই সোনকালে কিবা এটা কৰি নিজৰ ভৰিৰ ওপৰত থিয় হ দে যাতে সেই আমি নাথাকিলেও তই নিজে কৰি মেলি নিজে জীৱনটো চলি খাই থাকিব পাৰ বুজিলি নাই সেই বুলিহে মই তোক কিবা এটা কৰাটো ভাবিছোঁ হ'ব দে তই এইটো কৰিম বুলি ভাবিছ যদি এইটোকে ভালকৈ লাগ সফল হবি কেলৈ নহবি ভালকৈ কৰিলে মানে মোৰ ক'বলগীয়া বিশেষ একো নাই খালি কিবা সহায় লাগিলে মানে কবি বুজিলি নহয় মানে মা মই কিবা এটা কৰিম আৰু তোমাক নজনাম সেইটোতো ভাল নালাগে ন সেইকাৰণে আৰু তুমি বা মানে ছাপৰ্ট কৰা বুলিতো জানো তথাপি মানে এই কামটো তুমি কি বুলি কোৱা আকৌ এতিয়া চবেই সেই কামটো কৰি আছে ক্লাউড কিচেনৰ ময়ো সেইটো কৰিবলৈনো কি আছে এনেও বনাবলৈ চব জানোৱে বেকাৰী বস্তুটো মই অৰ্ডাৰ লৈয়ে থাকোঁ বেকাৰীখন খুলিবলৈ এতিয়া মই তেনেকৈ ভাল সুবিধা দোকানো পোৱা নাই সেইটো কাৰণে ভাবিছোঁ অনলাইনে এনেকৈ কৰোঁ বুলি তেতিয়া ভাল হ'ব আকৌ ক্লাউড কিচেনৰ কাৰণে এতিয়া লাইচেঞ্চখন ফাৰ্ষ্টে উলিয়াই ল'ব লাগিব মই কাইলৈ এতিয়া বিহুক মাতিছোঁ বিহুৰ লগত অফিচ যাব লাগিব গৈ পিনে সেইখন কাগজ এখন বনাব আছে সেইখন বনাই ল'ম তাৰপিছত লাইচেঞ্চখন বাৰু অনলাইনে কৰিব পাৰি নেকি চাব লাগিব কেনেকৈ কি কৰিব লাগে এইবোৰ গোটেইবোৰ কৰা হৈ গ'লে মানে মই আৰম্ভ কৰি দিব পাৰিম আৰু বাৰু মা মই তেতিয়াহ'লে ডকুমেণ্টছবোৰ চাই মেলি উলিয়াই লওঁগৈ দেই কাইলৈ আকৌ ৰাতিপুৱা খকা কথা হ'ব হ'ব যা সেইবোৰ কৰিবলৈ লৈছোঁ যেতিয়া আগতীয়াকৈ বস্তুবোৰ যোগাৰ কৰি মেলি থওঁ আকৌ বোলে কাইলৈ ৰাতিপুৱা খকা খন্ধাকৈ ওলাই গ'লি তাৰপিছত কিবা পাহৰি থাকিলে কামেই নহ'ব সেইটো কাৰণে কি কাগজ পত্ৰ লাগে আগতীয়াকৈ ঠিক কৰি ল'গে যা ময়ো খাবলৈ বনাওঁগৈ আৰু বনাবলৈ সময় হৈছে নহয় ঠিক আছে হ'ব দিয়া মা মই বাৰু কাগজখিনি মই আগে ভৰাই মেলি লওঁগৈ তাৰপিছত পাকঘৰ তোমাক লাগি দিমহি বাৰু দেই বিহুজনী বাৰু ক'ত মৰিলে এজনী ফোন চোনো ৰিচিভ কৰা নাই অথনিৰ পৰা কেইবাৰ ফোন কৰিলোঁ ইফালে কালি আকৌ কৈছে টাইম কৈ দিবি টাইমৰ আগতে গৈ পাম বুলি ৰাতিপুৱাতে তাইক কৈছোঁ যে 10টামান বজাত ওলাই যাম বুলি নাই তাই এতিয়ালৈকে একো খা খবৰ নাই ইমানকৈ ফোন কৰিছে ফোনটো ৰিচিভ কৰা নাই ফোন উঠাবলৈ সময় পালি ক'ত মৰি আছিলি কচোন হ'ব তোৰ বাহানা মই শুনিবলৈ নাই মই ঘৰৰ পৰা ওলাই আহিলোঁ তই কেতিয়া আহিবি দেৰি হ'ব দে ইফালে কালি আকৌ টাইমৰ আগতে আহে এতিয়া আকৌ দেৰি হ'ব মাৰিছে তোৰ কাৰণে ৰৈ থাকিলে মোৰহে কাম নহ'ব হ'ব মই অকলে গুচি যাম তই যদি মানে আহ একেবাৰে অফিচৰ তালৈকে গুচি যাবি ঠিক আছে হ'ব আহি পালোঁ বেছি দেৰি নাই হোৱা ন সোনকালে আহিছোঁ
মই আকৌ ভাবিলোঁ তোৰ কাম হ'ল, ইয়াৰ পৰা গুচিয়ে গ'লি নি। ফোন চোন নকৰিলোঁ সেইকাৰণে, একেবাৰে মানে ইয়ালৈ গুচিয়ে আহিলোঁ আৰু ফোন নকৰাকৈ। বাৰু ছাৰজন অহা নাই নেকি? অঁ, তই বেছি দেৰি নাই কৰা, সোনকালে আহিছ দে। তই মানে ইমানেই সোনকালে আহিছ যে মোৰ কামো হৈ গ'ল, আৰু এতিয়া মই ইয়াৰ পৰা ওলাই ঘৰলৈ যাবলৈ লৈছিলোঁ। যোৱাৰ সময়তে তই আহি পাইছহি। ভাল যে মই গুচি নগ'লোঁ, নহ'লে ইয়াৰ পৰা তই অকলে ঘূৰি যাব লাগিলে হয়। কালি লগত অহা ছোৱালীজনী, আগতীয়াকৈ অহাজনী, আজি এতিয়া কাম শেষ হৈ গ'ল, এতিয়া আহি ওলাইছেহি। ক'ত কি কৰিবলৈ গৈছিলে আৰু। মোৰ কাৰণে মানে টাইমেই নাই। ইফালে তাইৰ লগত আকৌ একদম মানে চবতে গৈ দিব লাগিব। মোৰ লগত যাবলৈ হ'লে তাই সেই বেলেগ কিবা কাম ওলাব। অঁ, মই তাৰমানে বেছিয়ে সোনকালে আহি পালোঁ ন। মই আকৌ তোৰ কাম নাই হোৱা বুলিহে ভাবিছিলোঁ। ভাল তোক ইয়াত লগ পালোঁ, নহ'লে মই এনেই অহা হ'ল হয় ন। বাৰু ভালেই হ'ল, যি হওক মই আহি পালোঁ নাপালোঁ, তোৰ কামটো যে হ'ল সেইটোহে মেইন কথা। তই আৰু সেইটো কাৰণে মোক খং কৰিব লাগেনে? মই মানে টিকুৱে মাতি পঠিয়াইছিলে, কিবা কথা ডিছকাছ কৰিব আছিলে বোলে, সেইকাৰণে গুচি গৈছিলোঁ আকৌ। আৰু তইতো জানো টিকু আৰু মোৰ মাজতে প্ৰব্লেম কিবা চলি আছে বুলি। সিটো সেইদিনাৰ পৰা মোৰ লগত কথাই পতা নাই, সেইকাৰণে আজি মাতিলে আৰু নগ'লে মানে কথাটো বেয়া নহ'ল হয় নি। সেইটো কাৰণে গুচি গ'লোঁ, আৰু তাৰ লগত কথা পাতোতে অলপ তৰ্কাতৰ্কি হ'ল যে, সেই তেনেকৈ দেৰি হৈ গ'ল। চৰি জুলি, বেয়া নাপাবি দেই। তথাপি মই আহিছোঁ তো মানুহজনী, নহাকেতো থকা নাই। আৰু তোৰ যে কাম হৈ গ'ল সেইটোৱে বহুত। হ'ব, তই এতিয়া আহিনো কি হ'ব? অফিচলৈ মোৰ অকলে আহিবলৈ মন নাছিলে। এনেও ফাৰ্ষ্ট টাইম আহিছোঁ এনেকুৱা অফিচত, একো চিনিও নাপাওঁ, সেইকাৰণে ভাবিলোঁ দুজনী থাকিলে মানে অকণমান সাহস এটা হয় বুলি। কিন্তু এতিয়াতো তই নথকাকৈ মই মোৰ কাম কৰি ল'ব পাৰিলোঁ, অকলেই কৰি ল'লোঁ। তোক মই সাহস এটা হবি বুলিহে লগত মাতিছিলোঁ আকৌ। এতিয়া মোৰ যদি এনেকৈ অকলেই হৈ গ'ল, তই অহা নহয় একেটাই হয়। তাইৰ কাৰণে টিকুহে বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, সি মাতিছিলে, তই গ'লি সোনকালে অকণমান আহিব পাৰ ন। ইমাননো কি তহঁতৰ মাজত প্ৰব্লেম হৈছে ইমান তৰ্কাতৰ্কি কৰিবলৈ, মানে বেছি আৰু। এতিয়া ব'ল ইয়াৰ পৰা যাওঁ, এনেই অহাতকৈ নহাই ভাল আছিলে। হা, জুলি খং নকৰিবিচোন। বাৰু ব'ল, আজি মই তোক ট্ৰিট দিম। হেৰি, কি খাবি ক? আজি KFCতে সোমাই যাওঁ ব'ল, তাতে গৈ পিনে কিবা কিবি খাই লওঁগৈ। বহুত দিন হ'ল KFC যোৱাই নাই নহয়। আজি তাত যাওঁ, আৰু যি খাবি মই বিল পে' কৰিম, তই টেনশ্যন নল'বি। মই দেৰিকৈ আহিলোঁ নহয়, সেইকাৰণে আজি ট্ৰিটটো মোৰ ফালৰ পৰা দিম। তোৰ যি মন আছে তাকে খাবি। এতিয়া হ'বনে? এতিয়া খংটো অকণমান কমা, কামটো হ'ল সেইটো ফূৰ্তি কৰচোন, ব'ল। তই ট্ৰিট দিবি যেতিয়া নেকি খংটো অলপ কমাব পাৰি, তাতে KFCত লৈ যাবি। ৱাও। তেতিয়াহ'লে আজি মই যি খাওঁ বিল তই পে' কৰিবি তই। ভাবি ল দেই, আজি মোৰ মুডটো বেয়া হৈ আছে, তাতে তই KFCলৈ যোৱাৰ কথা কৈছ। তাত নোযোৱা কিমান দিন হৈ গ'ল। আজি কিন্তু গ'লে আকৌ মই এটা দুটা বস্তু খাই হেৰি নকৰোঁ আকৌ, আৰু অলপো নাখাওঁ। এনেও ৰাতিপুৱাৰ পৰা মই একো খোৱাই নাই, ভোক লাগিছে এতিয়া। বহুত কিবা কিবি খাব লাগিব, তেতিয়াহে পেট ভৰিব। তই বিলটো দিব পাৰিবিনে আগতে ভাবি ল। মই তোক এটা চান্স দিছোঁ বাৰু ভাবিবলৈ। আৰু তাত যোৱাৰ পিছত কিন্তু বিল বেছি হৈ গ'লে মোক পে' কৰিবলৈ নকবি, সেইটো আগতে কৈ দিছোঁ। ভাবি ল সেইকাৰণে। কি? তোৰ ইমান ভোক লাগিছে নে? ইমান বেছি খাবিনে তই? আৰু তই কেতিয়াৰ পৰা ইমান বেছি খোৱা হ'লি? মই এতিয়া কথাটো কৈ দিলোঁ তোক ট্ৰিট দিম বুলি, এতিয়া তোৰ কথা শুনিতো মোৰ ভয়হে লাগিছে। তই কমকৈ খোৱাৰ কাৰণেহে তোক ট্ৰিট দিবলৈ মোৰ প্ৰব্লেম নহয়। কমকৈ খালে মানে মই বেছি ল'বও নালাগে খানা, মইহে বেছিকৈ খাওঁ। কিন্তু আজি তই সঁচাকৈ বেছিকৈ খাবি নি? বাৰু উপায় নাই, এতিয়া মই দেৰিকৈ আহিলোঁ, ট্ৰিটটোতো মই দিবই লাগিব, দিম বুলি ক'লোঁ যেতিয়া। হ'ব দে ব'ল, সেইবুলি ইমানো বেছি খাই নল'বি আৰু দেই, একদম পেটত জেগা নধৰাকৈ খাই নল'বি মোক বিলটো পে' কৰাবৰ কাৰণে। জানইচোন আজিকালি মোকো মায়ে পইচা নিদিয়ে, মোৰ হাততো ইমান পইচা নাথাকে নহয়। বেছি বিল হৈ গ'লে আকৌ দিব নোৱাৰিলে মানে বাচন মাজিব লাগিব, সেইটো কাৰণে অকণমান কমকৈ খাবি আৰু দেই। ব'ল যাওঁ এতিয়া।